বিজেপি ত্যাগ কৰিছে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই। ৰাজেন গোহাঁই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। ৩টা দশকত ৰাজেন গোহাঁই ডাঙৰীয়াই বিজেপিক বহুত দিলে, ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক বহুত দিলে। তেওঁ বহুবাৰ সাংসদ হৈ দেশৰ হৈ কাম কৰিছে। তেওঁৰ লগত আমি বহুত আলোচনাত বহিছিলোঁ। বহুবাৰ তেওঁ আমাক কৈছিল তেওঁ দলৰ হৈ কাম কৰিব, কিন্তু কিয় হঠাৎ তেওঁ এনে কৰিলে আমি ভাবি আচৰিত হৈছোঁ। তেওঁ কিহৰ বাবে অসন্তুষ্ট হ'ল তাক লৈ আমি আচৰিত। তেওঁ পদত্যাগ কৰাটো সম্পূৰ্ণ ব্যক্তিগত কথা। তেওঁ কিবা যদি দলৰ বেয়া দিশ দেখিছিল আমাক ক'ব লাগিছিল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যিক সভাপতিগৰাকী। কাৰ্যালয়ত আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধেয় ৰাজেন গোহাঁই ডাঙৰীয়া আৰু কেইজনমান কাৰ্যকৰ্তাৰ লগত ৰাজ্যিক কাৰ্যালয় গুৱাহাটীলৈ গৈছিল আৰু তাত তেওঁ এখন পদত্যাগ পত্ৰ দলৰ সভাপতি হিচাপে আমালৈ প্ৰেৰণ কৰিছে। আমি বিগত সময়ত গোহাঁই ডাঙৰীয়াৰ লগত কেইবালানিও আলোচনাত মিলিত হৈছোঁ আৰু তেখেতে দলৰ হকে কাম কৰি যাব বুলি আমাক কথাও দিছিল। কিন্তু আজি কি পৰিস্থিতিত কিয় তেখেত দল ত্যাগ কৰিলে সেই সন্দৰ্ভত আমি আচৰিত হৈছোঁ যে যিগৰাকী ব্যক্তিৰ লগত আজি কিছুদিন আগতেও মই বাৰ্তালাপ কৰিছিলোঁ, তেখেতে কৈছিল যে আমি দলত আছোঁ আৰু দলত থাকি দলৰ হৈ কাম কৰি যাম। কিন্তু আজিৰ এই ঘটনাটো আমাৰ দলৰ বাবে দুৰ্ভাগ্যজনক। মাননীয় ৰাজেন গোহাঁই ডাঙৰীয়াক যোৱা 3টা দশক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে 4বাৰকৈ সাংসদ হিচাপে তেখেতক টিকট প্ৰদান কৰিছিল, তেখেত জয়লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেখেত কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও দায়িত্ব লৈছিল আৰু যোৱা 3টা দশকত তেখেতক দলে যথেষ্ট দিছে আৰু দলকো তেখেতে যথেষ্ট দিছে। গতিকে আমি গোহাঁই ডাঙৰীয়াৰ ভাৰতীয় জনতা পাৰ্টীৰ যি পদত্যাগ, সেই পদত্যাগত আমি তেখেতৰ লগত কথা পতাৰ তেনেকুৱা বহুত সুযোগ নাছিল। গতিকে সেইটো কাৰণে আমাৰ কেন্দ্ৰীয় নেতৃত্বক ইতিমধ্যে আমি অৱগত কৰিছোঁ যে ৰাজেন গোহাঁই ডাঙৰীয়াই দলৰ পৰা পদত্যাগ কৰিছে আৰু আমি সকলোৱে দুখ পাইছোঁ যে তেখেতে দলৰ পৰা পদত্যাগ কৰিব নালাগিছিলে। কিন্তু তেখেতৰ সিদ্ধান্ত যিটো সেইটো বহু সময় আগৰ পৰাই তেখেতে ব্যক্ত কৰি আছিলে। তথাপিও আমি বিশ্বাস ৰাখিছিলোঁ যে তেখেতে দলটোৰ লগত যিহেতু ইমান বছৰ জড়িত হৈ আছে, 3টা দশক জড়িত হৈ আছে, গতিকে তেখেতৰ সিদ্ধান্ত সলনি কৰিব। কিন্তু তেখেতে সিদ্ধান্ত সলনি নকৰিলে। কেইবাবাৰো মোক কৈছে যে দলত থাকি কাম কৰিম, আমাৰ কথাখিনি কৈ যাম, কিন্তু পদত্যাগ কৰিম বুলি এবাৰো কোৱা নাই। আজি মাত্ৰ আমি প্ৰথম চিঠিখন পোৱাৰ পিছত আমি তেওঁ পদত্যাগ কৰা খবৰটো পাইছোঁ। গতিকে আমি ৰাজেন গোহাঁই ডাঙৰীয়াৰ যি পদত্যাগ, সেই পদত্যাগক আমি আহ্বান জনাব পাৰোঁ ৰাজেন গোহাঁই ডাঙৰীয়া যে তেখেতে মা ভাৰতীৰ হৈ, আই অসমীৰ হৈ সেৱা কৰাৰ কথা কৈছে। গতিকে আই অসমী মা ভাৰতীৰ হৈ সেৱা কৰাৰ তেখেতে প্লেটফৰ্ম ভাৰতীয় জনতা পাৰ্টীতকৈ যদি আৰু অন্য ভাল প্লেটফৰ্ম পায়, মইতো নাভাবোঁ যে ইয়াতকৈ আৰু ভাল প্লেটফৰ্ম জনতাৰ সেৱা কৰাৰ কাৰণে বা আই অসমী মা ভাৰতীৰ সেৱা কৰাৰ কাৰণে পাব। তথাপিও তেখেতে যিটো বক্তব্য দিছে মই অকণমান শুনিছোঁ। গতিকে তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাওক, এইটো তেখেতৰ বক্তব্য, তেখেতৰ বক্তব্যক এনালাইচিছ কৰিম আমি আৰু
অসমত তেখেতৰ সময়ৰ পৰা কাম কৰা বহু কাৰ্যকৰ্তা আছে, তেখেততকৈ আগৰ পৰাই কাম কৰা বহুত কাৰ্যকৰ্তা আছে, বহু এনেকুৱা শতাধিক সহস্ৰাধিক কাৰ্যকৰ্তা আছে যিয়ে MP টো দূৰৰ কথা, সাধাৰণ এটা ৱাৰ্ড মেম্বাৰো হ'ব পৰা নাই। গতিকে তেখেতে কিহত অসন্তুষ্ট? যদি দলৰ কিবা নীতিৰ বিৰুদ্ধে কিবা তেওঁৰ কথা আছে, দলে যদি বা চৰকাৰে যদি দেশৰ বিৰুদ্ধে কিবা কাম কৰিছে, অসমৰ বিৰুদ্ধে যদি কিবা কাম কৰিছে, তেতিয়া কথাটো বেলেগ আছিলে। তেখেতৰ সম্পূৰ্ণ পদত্যাগৰ যিখিনি আমি কথা শুনিলোঁ সম্পূৰ্ণ ব্যক্তিগত। গতিকে ব্যক্তিগত কাৰণত তেখেতে যিহেতু পদত্যাগ কৰিছে, গতিকে এই সন্দৰ্ভত আমাৰ তেখেতৰ গোটেই বক্তব্য পৰৱৰ্তী সময়ত আমি চালি জাৰি চাই আমি আমাৰ দলৰ যি আনুষ্ঠানিক বক্তব্য সেই বক্তব্য আমি প্ৰকাশ কৰিম। চাওক, ৰাজেন গোহাঁই ডাঙৰীয়াৰ দায়িত্ব আছিল বা তেখেতসকলৰ নিচিনা জ্যেষ্ঠ কাৰ্যকৰ্তাৰ দায়িত্ব আছিল যে দলটো ক'ৰবাত যদি কোনোবাৰ অকণমান হ'লেও কাৰোবাৰ অসন্তুষ্টি আছে, সেই অসন্তুষ্টিখিনিক তেওঁলোকেই সেইখিনি নাইকিয়া কৰি তেওঁলোকে আগভাগ ল'ব লাগিছিল। কিন্তু ওলোটা হ'ল তেখেতৰ ক্ষেত্ৰত, তেখেতেই অসন্তুষ্টি বেছিকৈ ব্যক্ত কৰিলে। যিটো সময়ত তেখেতৰ দায়িত্ব আছিল দলটোক শক্তিশালীভাৱে নেতৃত্ব দিয়াৰ, সেইটো সময়ত তেখেতে দলটোৰ পৰা পদত্যাগ কৰি কি বাৰ্তা দিব খুজিছে সেইটো তেখেতে গম পাব।